অভিশপ্ত 12 আজি এবছৰ হ'ল আহমেদাবাদৰ ভয়ংকৰ বিমান দুৰ্ঘটনাৰ। মনত আছেনে আপোনাৰ সেই অভিশপ্ত দিনটোৰ কথা? হয়তো আপোনালোকৰ নিশ্চয় মনত আছে। 2025 চনৰ আজিৰ দিনটোতেই গুজৰাটত সংঘটিত হৈছিল এয়াৰ ইণ্ডিয়াৰ সেই ভয়াৱহ বিমান দুৰ্ঘটনা। লণ্ডন অভিমুখী বিমানখন বিজে মেডিকেল কলেজৰ এখন হোষ্টেলত খুন্দা মাৰি নিমিষতে কিদৰে ধ্বংসস্তূপত পৰিণত হৈছিল হয়তো আপোনাৰ নিশ্চয় মনত আছে। কিমান যে মৰ্মান্তিক পৰিৱেশ বিৰাজ কৰিছিল সেই সময়ত। বিমানৰ ককপিট চূৰ্ণ বিচূৰ্ণ হৈ মুহূৰ্ততে জুই ধোঁৱা আৰু ছায়ে আৱৰি ধৰিছিল। কিমান যাত্ৰীৰ যেন অকাল বিয়োগ ঘটিছিল, কত যাত্ৰীৰ চিৰদিনৰ বাবে পংগু জীৱন যাপন কৰিব লগা হৈছিল। সঁচাকৈ কিমান যে বেদনাদায়ক আছিল সেই ভয়ংকৰ দুৰ্ঘটনাটো। সেই অভিশপ্ত দিনটো আজি এবছৰ সম্পূৰ্ণ হোৱাত সকলোৱে সুৰিছে। দুৰ্ঘটনাত নিমিষতে হেৰাই যোৱা বহু যাত্ৰীৰ পৰিয়ালে আজি উচুপি উঠিছে। নিউজ ডেস্ক ৰিপৰ্ট, ভইচ 365।